দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস আজি সমগ্ৰ দেশে আজি উদযাপন কৰিছে। আমিও ভাৰতীয় জনতা পাৰ্টীয়ে আজি ৰাজ্যিক সমিতিৰ উদ্যোগত অটল বিহাৰী বাজপেয়ী ভৱন বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত উলহ মালহেৰে আৰু গাম্ভীৰ্যপূৰ্ণভাৱে এই দিৱস আমি উদযাপন কৰিছোঁ। ৰাষ্ট্ৰ সেৱাৰ প্ৰতি সমৰ্পিত ভাৰতীয় জনতা পাৰ্টি আৰু আমি দলীয় কাৰ্যকৰ্তাসকলক আজি বিশেষভাৱে আহ্বান জনাইছোঁ যে সংবিধান প্ৰদত্ত অধিকাৰ আৰু সংবিধান প্ৰদত্ত দায়িত্ব আৰু কৰ্তব্য দুয়োটাকেই গুৰুত্ব দি অধিকাৰ প্ৰাপ্তি আৰু দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হৈ যাতে মা ভাৰতীক বিশ্ব গুৰু হিচাপে পুনঃ প্ৰতিষ্ঠা কৰিব পাৰোঁ, মা ভাৰতীক বিশ্ব শ্ৰেষ্ঠ বিকশিত ৰাষ্ট্ৰ হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ, সেই বিষয়ত আমি আজি আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ প্ৰতি নিবেদন জনাইছোঁ। ইয়াৰ লগে লগে দেশৰ সংবিধান প্ৰণেতা বাবা চাহেব ভীমৰাও আম্বেদকাৰ, ভাৰতৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতিও আমি আজি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমি কংগ্ৰেছৰ যি সংবিধান বচাও সংবিধান ৰক্ষা কৰক এটা যি তেওঁলোকে অপপ্ৰচাৰ বিভ্ৰান্তি আৰু এটা ফেক নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধেও আমি আজি মোৰ বক্তব্যত কিছু কথা প্ৰকাশ কৰিছোঁ। কাৰণ কংগ্ৰেছ দলটো সদায় দেশৰ গণতন্ত্ৰৰ প্ৰতি দয়াশীল নহয়, দেশৰ গণতন্ত্ৰক ধ্বংস কৰা কাৰ্যতে কংগ্ৰেছ দলটো তেওঁলোকৰ ইতিহাসৰ পৰা আমি গোটেই কথাবিলাক দেখিবলৈ পাওঁ। দেশ স্বাধীন হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে কংগ্ৰেছৰ সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ দিনৰ পৰা PV নৰসিংহ ৰাও ডাঙৰীয়াৰ দিনলৈকে কংগ্ৰেছৰ সুদীৰ্ঘ শাসনকালত সংবিধানৰ ৩৫৬ ধাৰা য'ত ৰাষ্ট্ৰপতি শাসন লগোৱাৰ ব্যৱস্থা আছে, অযুক্তিকৰভাৱে বহু সময়ত আৰু তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভোট বেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিক সন্মুখত ৰাখি তেওঁলোকে আমাৰ দেশৰ সংবিধানখনক ভুলুণ্ঠিত কৰিছে, মৰ্যাদা হানি কৰিছে। ১১২তকৈ অধিক বাৰ নিৰ্বাচিত এখন ৰাজ্য চৰকাৰক তেওঁলোকে বৰখাস্ত কৰি গণতন্ত্ৰক ধ্বংস কৰা বা ৰাইজৰ ওপৰত তেওঁলোকে বহুত অন্যায় কৰিছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যি অন্যায় দেশৰ ৰাইজৰ প্ৰতি, দেশৰ সংবিধানৰ প্ৰতি, ইয়াৰ উত্তৰ কংগ্ৰেছ দলে দিব লাগিব। আজি কংগ্ৰেছ দলৰ কিছু নেতাই এখন সংবিধান পকেটৰ পৰা জেপৰ পৰা উলিয়াই সংবিধান ৰক্ষা কৰক বুলি যিটো ভুৱা তেওঁলোকে আজি শ্লোগান দি আছে, মই ভাবোঁ কংগ্ৰেছ দলে নিজৰ গাটোত এবাৰ চিকুটিয়াই চাব লাগে। কোনে সংবিধান ধ্বংস কৰিলে, কোনে সংবিধানৰ মৰ্যাদা হানি কৰিলে, কোনে সংবিধানক ভুলুণ্ঠিত কৰিলে। জম্মু কাশ্মীৰৰ ক্ষেত্ৰত সংবিধানত ৩৭০ ধাৰা বা 35A সন্নিৱিষ্ট কৰাৰ পৰা আৰম্ভ কৰি ১৯৭৫ চনৰ ২৫ জুনৰ জৰুৰীকালীন অৱস্থালৈকে এটা সংবিধানৰ ধাৰা তেওঁলোকে অপপ্ৰয়োগ কৰিছে আৰু অপপ্ৰয়োগ কৰি আমাৰ দেশৰ আত্মা সংবিধানখনক তেওঁলোকে ধ্বংস কৰাৰ কাৰণে সংবিধানখনৰ স্পিৰিটক তেওঁলোকে অন্য ধৰণে ব্যৱহাৰ কৰাৰ, কেৱল নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অলেখ উদাহৰণ আমাৰ সন্মুখত আছে। গতিকে মই তেওঁলোকৰ যি ডাবল ষ্টেণ্ডাৰ্ড বুলি যাক কোৱা হয়, তেওঁলোকৰ দ্বৈত স্থিতি, হাতীৰ যেনেকৈ খোৱা দাঁত এটা বেলেগ আৰু দেখুওৱা দাঁত দুটা বেলেগ, গতিকে হাতী দাঁতৰ নিচিনা তেওঁলোকৰ স্বভাৱ, তেওঁলোকে কৰে এটা আৰু তেওঁলোকে দেখাব খোজে এটা। ইটছ এ ক্ৰকোডাইলছ টিয়াৰ্ছ, ঘৰিয়ালৰ চকু পানী টুকি কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ জনগণক বিভ্ৰান্ত কৰাৰ যি প্ৰয়াস কৰিছে, ভাৰতবৰ্ষৰ দেশপ্ৰেমী জনগণে কংগ্ৰেছৰ এই নেৰেটিভক ক'ৰবাত দলিয়াই দিব আৰু নস্যাৎ কৰিব।